1,07,000 ৰন্ধন কৰ্মী হৈ তেখেতে যে আমাক নিয়মীয়াকৰণ কৰি দিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছো প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো যেহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথা দি কথা ৰাখিলে ৰন্ধন কৰ্মীসকলক 500 টকা এটা বঢ়াই দিয়া কথা কৈছিলে বাজেটত উলিয়াইছিলে গতিকে তেওঁলোকে এতিয়া 2000 টকা পাই আছে অক্টোবৰৰ পইচাটো নৱেম্বৰৰ পৰা 2000 কে তেওঁলোকৰ একাউণ্টত সোমাই আছে 1000 টকা অসম চৰকাৰে দিয়ে এতিয়া তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে 1000 টকা দিয়ে লগতে তেওঁলোকে যেটো অৰুণোদয় কিছুমান চক্ৰত পৰি কিছুমান মানুহে ৰন্ধনীসকলক অৰুণোদয় নালাগে বুলি কৈছিলে কিন্তু এবাৰ ৰন্ধন কৰ্মীসকলে অৰুণোদয় পাব আৰু লগতে যিসকল মহিলাই অৰুণোদয় নাপায় তেওঁলোকক অৰুণোদয় দিব আৰু যিবিলাকে পায় তেওঁলোকে নাপায় গতিকে যিবিলাকে পায় তেওঁলোকো পাব যিবিলাকে নাপায় তেওঁলোকো পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো লগতে এককালীন সাহায্য এটা দিয়া কথা চলি আছে বাজেটত কৈছিলে আমাৰ অজন্তা বাইদেউ ডাঙৰীয়ানিয়ে কৈছিলে যে এককালীন সাহায্য এটা দিম গতিকে হেতু জোৰজাৰ চলি আছে খুব সোনকালে ৰন্ধন কৰ্মীসকলৰ হৈ ভাল খবৰ আহি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আমি লগ কৰিলো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কি কৈছে যে ৰন্ধন কৰ্মীসকলক নিয়মীয়াকৰণ কৰি দিব হয়তো অহাবাৰ চৰকাৰ আহিলে বিজেপি চৰকাৰ যদি হয় ৰন্ধন কৰ্মীসকলক নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ যেহেতু নেকি আমাক 500 টকা বঢ়াই দিলে 2000 টকাকে ৰন্ধন কৰ্মী একাউণ্টত পইচা সোমাই আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জানো বহুতো ভাল কাম কৰিছে আৰু ৰন্ধন কৰ্মীসকলৰ হৈ 1,07,000 ৰন্ধন কৰ্মী হৈ তেখেতে যে আমাক নিয়মীয়াকৰণ কৰি দিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছো প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো যেহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথা দি কথা ৰাখিলে ৰন্ধন কৰ্মীসকলক 500 টকা এটা বঢ়াই দিয়া কথা কৈছিলে বাজেটত উলিয়াইছিলে গতিকে তেওঁলোকে এতিয়া 2000 টকা পাই আছে অক্টোবৰৰ পইচাটো নৱেম্বৰৰ পৰা 2000 কে তেওঁলোকৰ একাউণ্টত সোমাই আছে 1000 টকা অসম চৰকাৰে দিয়ে এতিয়া তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে 1000 টকা দিয়ে লগতে তেওঁলোকে যেটো অৰুণোদয় কিছুমান চক্ৰত পৰি কিছুমান মানুহে ৰন্ধনীসকলক অৰুণোদয় নালাগে বুলি কৈছিলে কিন্তু এবাৰ ৰন্ধন কৰ্মীসকলে অৰুণোদয় পাব আৰু লগতে যিসকল মহিলাই অৰুণোদয় নাপায় তেওঁলোকক অৰুণোদয় দিব আৰু যিবিলাকে পায় তেওঁলোকে নাপায় গতিকে যিবিলাকে পায় তেওঁলোকো পাব যিবিলাকে নাপায় তেওঁলোকো পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো লগতে এককালীন সাহায্য এটা দিয়া কথা চলি আছে বাজেটত কৈছিলে আমাৰ অজন্তা বাইদেউ ডাঙৰীয়ানিয়ে কৈছিলে যে এককালীন সাহায্য এটা দিম গতিকে হেতু জোৰজাৰ চলি আছে খুব সোনকালে ৰন্ধন কৰ্মীসকলৰ হৈ ভাল খবৰ আহি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আমি লগ কৰিলো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কি কৈছে যে ৰন্ধন কৰ্মীসকলক নিয়মীয়াকৰণ কৰি দিব হয়তো অহাবাৰ চৰকাৰ আহিলে বিজেপি চৰকাৰ যদি হয় ৰন্ধন কৰ্মীসকলক নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ যেহেতু নেকি আমাক 500 টকা বঢ়াই দিলে 2000 টকাকে ৰন্ধন কৰ্মী একাউণ্টত পইচা সোমাই আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জানো বহুতো ভাল কাম কৰিছে আৰু ৰন্ধন কৰ্মীসকলৰ হৈ 1,07,000 ৰন্ধন কৰ্মী হৈ তেখেতে যে আমাক নিয়মীয়াকৰণ কৰি দিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছো